নগাঁও চিকিৎসা মহাবিদ্যালয় ইলোৰা বিজ্ঞান মঞ্চই যি বৰ্তমান হস্তান্তৰ কৰিছে ভৱানী মেধি নামৰ এগৰাকী মহিলাৰ মৃতদেহ আৰু তেওঁ জীৱিত অৱস্থাতে তেওঁৰ মৃতদেহ দান কৰাৰ বাবে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেওঁৰ পুত্ৰ প্ৰখ্যাত নাট্যকাৰ বিপ্লৱ ভূঞা আছে আমাৰ লগত বিপ্লৱ মেধি মই আপোনাৰ মাজত চেষ্টা কৰিম আপোনাৰ মাতৃ কেতিয়া বিয়োগ হৈছে যোৱা ৰাতি 8:15 হয় আৰু আপোনাৰ তেওঁ জীৱিত অৱস্থাতে ইচ্ছা প্ৰকাশ কৰিছিলে জীৱিত অৱস্থাতে ইলোৰা বিজ্ঞান মঞ্চৰ তেখেত মানে সমৰ্থক আৰু শুভচিন্তক আছিলে আৰু তেওঁলোকৰ 2011 চনৰ এখন নগাঁও শাখাৰ মিটিঙত তেখেতে ইচ্ছাপত্ৰ চহী কৰি থৈছিলে যে মই গোটেই বডিটো দান দিম গতিকে 11 চনৰ পৰা এতিয়ালৈকে আমি অপেক্ষা কৰিলোঁ আৰু এতিয়া মৃত হোৱাতে আমি ইয়ালৈ আনিছোঁ নগাঁও মেডিকেল কলেজলৈ ইয়াতে আমি দি দিছোঁ ইলোৰা বিজ্ঞান মঞ্চৰ কোনোবা আহিছে নেকি আহিছে তেওঁলোক গোটেইকেইজনেই আছে বোলা ইলোৰা বিজ্ঞান মঞ্চৰ আপুনি ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ সভাপতি অমৰেন্দ্ৰনাথ শৰ্মা আমি 2004 চনৰ পৰাই যিসকল ব্যক্তিয়ে মানৱ জাতিৰ কল্যাণৰ কাৰণে আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে মৰদেহ দান কৰে আৰু সমাজত চলি থকা সকলো ধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুদ্ধ কৰে সেইটো কেন্দ্ৰ কৰি আমি ইলোৰা বিজ্ঞান মঞ্চ গঢ়ি তুলিছোঁ ইলোৰা ৰায়চৌধুৰীৰ নামত ইলোৰা বিজ্ঞান মঞ্চ হৈছে ইলোৰা ৰায়চৌধুৰী হৈছে ইলোৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰিয়ালৰ এজনী ছোৱালী তেওঁ বিয়া সূত্ৰে ইছলাম ধৰ্মী এজন যুৱকৰ লগত বিবাহিত হৈছিল তাৰপিছত তেওঁক পৰিয়ালৰ সমাজে ত্যাগ কৰাৰ পিছত তেওঁ এই মনৰ দৃঢ়তাটো হৈছিলে আৰু তেওঁ 2003 চনৰ 15 মে তাৰিখে মৃত্যুবৰণ কৰে তেওঁৰ মৃত্যুবৰণ কৰাৰ এক বছৰ পিছত 2004 চনত ডক্টৰ অমলেন্দু গুহ অনিমা গুহ চন্দ্ৰমোহন শৰ্মা আদিকে কৰি বিভিন্ন অসমৰ সমাজ জীৱনৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন স্মৰণ সভা হয় 2004 চনৰ 15 মে তাৰিখে 2003 চনত মৃত্যু হয় 2004 চনত 15 মে স্মৰণ সভা সেই স্মৰণ সভাতে অসমৰ প্ৰগতিশীল বুদ্ধি সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ইলোৰা ৰায়চৌধুৰীয়ে অসমৰ সমাজ জীৱনৰ কাৰণে যিটো আদৰ্শ দেখুৱাই গ'ল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা যি মহিলাগৰাকীয়ে সমাজত চলি থকা সকলো ধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰি মানৱ জাতিৰ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে নিজৰ দেহটো দান কৰিছে তেওঁৰ স্মৃতিত আমি অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰি সমাজখনক বিজ্ঞান মনস্ক কৰি গঢ়ি তোলাৰ কাৰণে ইলোৰা বিজ্ঞান মঞ্চ নামৰ এই সমাজ বিজ্ঞানৰ অনুষ্ঠানটো গঢ়ি উঠে আৰু তেতিয়াৰ পৰাই আমি এতিয়ালৈকে অসমত নগাঁও জিলাৰ পক্ষৰ পৰা আমি 9জন মৰদেহ দান কৰিছোঁ নগাঁৱৰ পৰা 9জন কৰিছে নগাঁও 10জন নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হয় তেখেত আছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মই যি নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ যেতিয়া মৃতদেহ আগবঢ়োৱা হৈছে যি ভৱানী মেধি তেখেতে ভৱানী দেৱীয়ে তেওঁৰ জীৱনকালতে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিলে যে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে তেওঁৰ দেহটো দান কৰিব আৰু আজি আপোনালোকক আজি গতাই দিয়া হৈছে হস্তান্তৰ কৰা হৈছে যথেষ্ট সুবিধা হ'ব আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিশ্চয় এইটো অকল ইলোৰা বিজ্ঞান মঞ্চৰে এটা প্ৰশংসনীয় পদক্ষেপ নহয় আপোনাৰ কোন হয় বুলি ক'লে মা এগৰাকী মাতৃক এগৰাকী পুত্ৰই এনেকৈ আগবঢ়াই দিব পৰাটো কোনো ভাষাৰে আপুনি প্ৰশংসা কৰিব নোৱাৰে আৰু চিকিৎসা মহাবিদ্যালয় সঁচাকৈ লাভৱান হ'ব ছাত্ৰ ছাত্ৰীসকলে সেই মানৱ দেহটোৰ ওপৰতে শিকিবলগীয়া কথাখিনি শিকিব গতিকে সেই সম্পৰ্কে মই বিশেষ কথা নকওঁ মই এটাও কওঁ যে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেওঁলোকে যিটো পদক্ষেপ আগবঢ়াইছে সেইটো সকলোৱে প্ৰশংসা কৰা উচিত আৰু তাৰ পৰা অনুপ্ৰাণিত হোৱা উচিত নিশ্চয় যথেষ্ট প্ৰশংসনীয় পদক্ষেপ পৰিয়ালটোৱে যথেষ্ট ত্যাগ কৰিছে নিজৰ মাতৃৰ এগৰাকী পুত্ৰ যিগৰাকী প্ৰখ্যাত এগৰাকী নাট্যকাৰ বিপ্লৱ ভূঞা ইলোৰা বিজ্ঞান মঞ্চৰ যিসকল তেওঁলোকৰ কৰ্মকৰ্তা তেওঁলোক আছে আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আছে বিভিন্ন যিসকল নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ যিসকল প্ৰবক্তা তেওঁলোক আছে চিকিৎসকসকল আছে আৰু এইগৰাকী মহিলা যি ভৱানী দেৱী তেখেতে নিজৰ জীৱনকালতে তেখেতে ইচ্ছা প্ৰকাশ কৰিছিল যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ দেহটো চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে যাতে ব্যৱহাৰ হয় আৰু সেই
তেওঁৰ ইচ্ছা খৰগত কৰি তেওঁৰ পৰিয়ালে বৰ্তমান এই তেওঁৰ নশ্বৰ দেহ কটাই দিছে আৰু আজিৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ে তেওঁৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃতদেহ হস্তান্তৰ কৰা হৈছে আৰু তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে যি মৃত ভৱানী দেৱীৰ দেহক লৈ পেলাই তেওঁলোকে নতুন নতুন কিছু চিকিৎসা বিজ্ঞানৰ বহু নজনা কথা তেওঁলোকে জানিব পাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ